আয়োজিত আজি এই তাবুৰাম টাইড স্মৃতি বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক তথা উপসভাপতি মাননীয় শ্ৰীযুত নাহেন্দ্ৰ পাদুন ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক শ্ৰীযুত এছ.এ. দৰ্জী থংচী ডাঙৰীয়া, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা আজি মিচিং সাহিত্য বঁটা প্ৰাপক ডক্টৰ বিদ্যেশ্বৰ দলে ডাঙৰীয়া, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা প্ৰাপক শ্ৰীযুত পংকজ দত্ত ডাঙৰীয়া, অসম প্ৰকাশন পৰিষদৰ সচিব মাননীয় শ্ৰীযুত প্ৰমোদ কলিতা ডাঙৰীয়া, মিচিং বান একাডেমৰ অধ্যক্ষ পৰমানন্দ চাইঙীয়া ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক তথা চিত্ৰকাৰ আৰু টাই পণ্ডিত শ্ৰীযুত পুষ্পধৰ গগৈ ডাঙৰীয়া, ধেমাজি জিলাৰ জিলা আয়ুক্ত ৰাহুল দ্ৰাবিড় ডাঙৰীয়া, প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা বিভিন্ন সাহিত্য সংগঠনসমূহৰ নেতৃবৃন্দ, অসম কলেজ শিক্ষক সন্থাৰ কেন্দ্ৰীয় সভাপতি জয়ন্ত বৰুৱা ডাঙৰীয়া, সাধাৰণ সম্পাদক মহন্ত ডাঙৰীয়া, প্ৰমুখ্যে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল, সাংবাদিক বন্ধু বান্ধৱীসকল, উপস্থিত বুদ্ধিবৃন্দ, সকলোকে আপোনালোকৰ সহযোগিতাৰ বাবে মই ন্যাসৰ তৰফৰ পৰা মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ এজন বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ, শিক্ষা প্ৰশাসক, এজন উল্লেখযোগ্য বুদ্ধিজীৱী মাননীয় শ্ৰীযুত তাবুৰাম টাইড ডাঙৰীয়াৰ মৃত্যুৰ পাছত তেখেতৰ সমাধিস্থ ক'ত কৰা হ'ব, গুৱাহাটীত নে গুণামুখ, সেই আলোচনা চলি থকাৰ মাজত গোগামুখবাসীয়ে ৰাইজে প্ৰস্তাৱ দিছিল যে গোগামুখতে তেখেতক সমাধিস্থ কৰা হওক, আৰু পৰিয়ালৰ লোকে মানি লোৱাৰ পাছত, ইয়াত সহমত প্ৰকাশ কৰাৰ পাছত আমি গোগামুখৰ এই সাংস্কৃতিক প্ৰকল্পতে তেখেতক ৰাজহুৱাভাৱে আমি তেখেতক ইয়াতে সমাধিস্থ কৰিছিলোঁ। আৰু তেতিয়াই আমি ঘোষণা কৰিছিলোঁ যে তেখেতৰ সমাধিৰ কাষতে এটা তেখেতৰ স্মৃতিত এটা মিউজিয়াম আৰু এটা পুথিভঁৰাল ইয়াত নিৰ্মাণ কৰা হ'ব। পুথিভঁৰাল আৰু যাদুঘৰ ভৈয়াম জনজাতি বিভাগৰ পৰা আগবঢ়োৱা পুঁজিৰে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। আৰু গোগামুখ মহাবিদ্যালয়ৰ লগত হোৱা এক বুজাবুজিৰ চুক্তিৰ ভিত্তিত এই পুথিভঁৰালটো পৰিচালনা কৰাৰ দায়িত্ব আমি গোগামুখ মহাবিদ্যালয়ক অৰ্পণ কৰিছোঁ। ন্যাসো দায়িত্বত থাকিব, কিন্তু এখন মহাবিদ্যালয় এটা অনুষ্ঠানে পুথিভঁৰালটো চোৱা চিতা পৰিচালনা কৰিলে সি ভৱিষ্যত প্ৰজন্মৰ নৱপ্ৰজন্মৰ কাৰণে সহায়ক হ'ব বুলি বিবেচনা কৰি আমি সেই দায়িত্ব অৰ্পণ কৰিছোঁ। পুথিভঁৰালত কি আছে, মিউজিয়ামত কি আছে, মই মোৰ বক্তব্যত নাৰাখোঁ, আপোনালোকে নিজেই সেইখিনি প্ৰত্যক্ষ কৰিব পাৰিব। আজিৰ মুহূৰ্তত মই এটা কথা ক'ব বিচাৰোঁ যে উজনি অসমৰ উত্তৰ পাৰৰ এখন উল্লেখযোগ্য নদী সোৱণশিৰি। এই সোৱণশিৰি নদীয়ে গোগামুখ, গুণাসুতিৰ পৰা আৰম্ভ কৰি ঢকুৱাখানালৈকে এই অঞ্চলটোক স্পৰ্শ কৰি গৈছে। আৰু এই সোৱণশিৰিৰ পাৰত তিনিজন মণিষীৰ জন্ম হৈছে। তাৰে ভিতৰত এজন শ্ৰীযুত তাবুৰাম টাইড, যি ঘূণাসুতিৰ নিচিনা যাতায়াতবিহীন নদীদ্বীপ সদৃশ এক অতি ভিতৰুৱা অঞ্চলত জন্ম লৈ, এটা কৃষক পৰিয়ালত জন্ম লৈ শিক্ষা আৰম্ভ কৰি লখিমপুৰ, গুৱাহাটী, কলিকতা, দিল্লী হৈ লণ্ডনলৈকে উচ্চ শিক্ষা লাভৰ কাৰণে গৈছিল।
আৰু তাৰ পৰা ঘূৰি আহি তেখেতে শিক্ষকতা কৰাৰ লগতে অসমৰ শিক্ষা প্ৰশাসনৰ লগত জড়িত হৈছিল আৰু সেবাৰ চেয়াৰমেন হোৱাৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ আদিৰ লগত তেখেত জড়িত হৈছিল আৰু এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান অসমত গঢ় দি হ'ল যিটো হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আৰু এই বছৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যাক আমি আবিলেখ বুলি কওঁ আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ ইয়াক ডিমড ইউনিভাৰ্চিটিলৈ উন্নীত কৰা হ'ব আৰু তাৰ কাৰণে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ কাৰণে 50 কোটি টকাৰ এক অনুদান অসম চৰকাৰে ঘোষণা কৰিছে দ্বিতীয়জন মণিগিৰি মহিচন্দ্ৰ মিৰি যি কাজিৰঙাক প্ৰতিষ্ঠা কৰি থৈ গৈছে আৰু কাজিৰঙাৰ ৰেঞ্জাৰ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেখেতে যেতিয়া কাৰ্যনিৰ্বাহ কৰিছিল বিশেষ গুৰুত্ব এইটোৱে আছিল যে তেখেত ভাৰতত নিৰ্বাচিত হোৱা নাছিল তেখেত নিৰ্বাচিত হৈছিল ইংলেণ্ডৰ যি ইম্পেৰিয়েল ছাৰ্ভিচ সেই ইম্পেৰিয়েল ছাৰ্ভিচৰ অধীনত তেখেত নিৰ্বাচিত হৈ তেখেতে বিবাহ কৰালে ইন্দিৰা সেনাপতিক যিগৰাকী ইন্দিৰা মিৰি নামে খ্যাত হ'ল আৰু অৰুণাচল আৰু অসম এই দুয়োখন দেশৰ শিক্ষাত তেখেতে অভূতপূৰ্ব অৱদান আগবঢ়ায় গতিকে মহিচন্দ্ৰ মিৰি আৰু ইন্দিৰা মিৰি এই সোৱণশিৰিৰ পাৰৰেই অৱদান আৰু তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত সেই মহিমিৰিৰে পুত্ৰ উৎপল মিৰি আছাম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল হিচাপে অৱসৰ হৈছে মৃণাল মিৰি নেহৰুৰ উপাচাৰ্য হিচাপে ভাইচ চেঞ্চেলৰ হিচাপে তেখেতে ৰিটায়াৰ হৈছে আৰু তৃতীয়জন ব্যক্তি হোমেন বৰগোহাঁই যি ডাবুৰ লাইনৰ খুব ঘনিষ্ঠ বন্ধু আছে এই তিনিজন মণিগিৰি তেওঁলোকৰ আশীৰ্বাদ আজি আমাৰ ওপৰত আছে গুণাগুণিক পৰিচয় কৰাই দিছিল গোটেই অসমবাসী ৰজনীকান্ত বৰদলৈ গতিকে যেতিয়া আমি গুণাগুণিক ডাবুদাইলক যেতিয়া স্মৰণ কৰোঁ তেতিয়া আমি গুণাগুণিক স্মৰণ কৰিম আৰু গুণাগুণিক যেতিয়া স্মৰণ কৰিম তেতিয়া আমি ৰজনীকান্ত বৰদলৈক আমি পাহৰি থাকিব নোৱাৰোঁ পাহৰি যাব নোৱাৰোঁ সেইকাৰণে ডাবুৰাম তাইৰ স্মৃতি ন্যাসে যেতিয়া কেইটামান বঁটা প্ৰতি বছৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তাতে এটা সিদ্ধান্ত গ্ৰহণ কৰে যে ৰজনীকান্ত বৰদলৈৰ নামতো এটা বঁটা প্ৰদান ন্যাসৰ তৰফৰ পৰা কৰা এটা বঁটা ডাবুৰাম তাইৰ সাহিত্য বঁটা অসমীয়া ভাষাত মূলতঃ সাহিত্যৰ কাৰণে এই বঁটা আমি প্ৰদান কৰিম প্ৰতি বছৰে ইয়াত নগদ 50,000 টকাৰ উপৰি মানপত্ৰ থাকিব এই বছৰ এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে ইয়েছে দৰ্জী ধংসী ডাঙৰীয়া আৰু তেখেতৰ যিখন শেহতীয়া গ্ৰন্থ তেখেতে অৰুণাচলৰ জনজাতীয় পটভূমি সাহিত্য সৃষ্টি কৰিছে আৰু শেহতীয়া যিখন গ্ৰন্থ লিমচাৱা যিটো তাংছা জনজাতিসকলৰ মাজত ধৰ্মান্তৰকৰণে যি সামাজিক সংঘাত সৃষ্টি কৰিছিল জাতিটোৰ মাজত সেই সংঘাতক লৈ পেলাই সৃষ্টি কৰা এখন উপন্যাস তাৰ বাবে তেখেতক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে মিচিং ভাষাত সাহিত্য চৰ্চা কৰা সাহিত্যিকসকল দেখা যায় সকলোকে যদি পৰ্যবেক্ষণ কৰি চায় যে তেওঁলোকে মিচিং আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য